খেলিমেলি অভিযোগ উঠিছে তো আপুনি বিধায়ক হিচাপে কি ক'ব? চাওক, এইটো ডাঙৰকে এটা খেলিমেলি হৈ আছে। আমাৰ অসম ৰাজ্যত যেনেকা চলি আছে হাইলাকান্দিত তেনেকা চলা নাই। আমাৰ ৰাজ্য চৰকাৰে এটা ঘোষণা কৰিছে, 1 man 1 day নামত এটা দিনৰ নামত 500 rupees। খোৱা, বোতল ৱাটাৰ, এই আমাৰ ব্ৰেকফাষ্ট, টি সব মিলাই এইটো আমাৰ হাইলাকান্দিত 290 চলি আছে। আমি গম পোৱা নাই হাইলাকান্দিখন অসমৰ ডিষ্ট্ৰিক্ট না এইটো বাহিৰত আছে, ভাৰতবৰ্ষৰ বাহিৰত হয় নেকি। আমাৰ ডিচি মহাশয়ক আমি সুধিছিলো, ডিচি সাহেবে আমাক ক'লে গুৱাহাটী চিটিত যেনেকা ৰেট তেনেকা নহ'ব হাইলাকান্দিত ৰুৰেল এৰিয়া। কিন্তু মোৰ কথাটো হৈছে, মই যোৱাকালি কাছাৰৰ ডিচিক সুধিছো, আমি আপোনালোকক কৰিমগঞ্জত ডিচিৰ মাইনুটছ দিছো, মিটিং পাতি ৰেটটো ঠিক কৰি দিছে। গোটেই টাউন ৰুৰেল এৰিয়া গোটেই এৰিয়াত 500 চলি আছে। কাছাৰ কৰিমগঞ্জ 500, হাইলাকান্দিত 290। এতিয়াও হাইলাকান্দিত ৰিটাৰ্ণ অৰ্ডাৰ দিব পৰা নাই, যিটো এইটো মুখৰ ওপৰত চলি আছে। যাক সোধে সিজনে চাই আছে, ইজনে চাই আছে। আমি ডিডিচি সুধিলো, আমি সদরে দৈমাৰীক সুধিলো, ডিচি সাহেবক সুধিলো, কিন্তু এতিয়া যেটো হয়েছে আমি বিধায়ক মানে আপনি কব খোঁজে নাকি খেলিমেলি হয়ে আছে? খেলিমেলি হয়ে আছে, ডাঙরকে খেলিমেলি হয়ে আছে। আজি চাওক, সমষ্টি লেভেল কমিটির প্রেসিডেন্ট বিধায়কে না জানে যে কোন কোন কোয়ারেন্টাইন সেন্টারত কোনে সাপ্লাই দিয়ে আছে, কি রেট দিয়ে আছে। আমার কো প্রেসিডেন্ট সেইজনেও না জানে। কো চেয়ারম্যানে এদিন সুধিলে রাজকুমার দাসে যে আমার লোকে তো একো খবর নাই যে আমার ইয়াত যিমান সেন্টার আছে কোনে সাপ্লাই দিছে। এইটো কমিটিয়ে ঠিক কৰিব কোনে সাপ্লাই দিব, কোনে দিলে ভাল হব। লোকেল যিবিলাক মানুহ আছে, লোকেলৰ যিবিলাক হোটেল চালাই আছে, সেইবিলাকক দিলে ভাল খানা দিব। আজি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা 600 মানুহে ফোন কৰি আছে, বিধায়ক চাওক আমাৰ খানি ঠিক নাই, আমাৰ সেইটো একো খানি যিবিলাক মানুহে নাখায়, জানুৱাৰে খায়, সেইবিলাক দেওয়া হৈ আছে। সেইটো ধৰি কৰি পাব্লিছ কৰিব লাগে যে কোনটোত কি ৰেট, কোন সাপ্লাইয়ার, কোন সেন্টারত। আজি আমার কোয়ারেন্টাইন সেন্টারত আর্জেন্টলি এইটো সৰু ডিস্ট্রিক্ট কৰিব পৰা নাই, বেড দিয়া নাই, আমি মানিছো। কিন্তু কাছাৰ কৰিমগঞ্জত গোটেইটো বেড দিয়া হৈছে। পাছত যদি বেডৰ বিলটো হয়, আমাৰ মানুহবিলাকে এতিয়া বেড পোৱা নাই, সেইবিলাক চাব লাগিব। এইলৈ আপুনি তদন্ত দাবী কৰে নেকি? আমি তদন্ত দাবী কৰি আছো। আমি যোৱাকালি আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মেছেজ দিছো, আমি হোৱাটছআপত দিছো, সিহঁতে ওকে ৰিপ্লাই দিছে। কি হয় আজি আমি মিডিয়াত এই কথাটো কৈ আছো, কাৰণ ৰাইজে আমাক হেঁচা দি আছে। ৰাইজে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা প্ৰতিদিন আমাক হেঁচা দি আছে যে আপোনালোক বিধায়ক, আমাৰ অসম ৰাজ্যে যিটো ডিক্লেয়াৰ কৰিলে 500, সেইটো আমি পোৱা নাই। আজি আমাৰ ইয়াত PHA পানী দি আছে, সেইটো পাছ যিটো পেকেট বনাই দি আছে, কিন্তু অসম গভৰ্ণমেণ্টে কৈছে সেইটো বটলত 3 লিটাৰ মিনাৰেল ৱাটাৰ হ'ব। আজি যিবিলাক বাহিৰৰ ষ্টেটত কোৱাৰেণ্টাইনত আছিলে আহিছে, সিহঁতে কৈছে আমি বেলেগ ষ্টেটত 3 লিটাৰ পানী পাইছো, আমাৰ এই হাইলাকান্দিত পানী পোৱা নাই, PHAৰ যিটো পেকেট পানী পাই আছো। এইবিলাক চাব লাগিব। লেট্ৰিনৰ প্ৰব্লেম আছে, এইবিলাক গোটেই চাই আমাৰ ডিচি ভাল মানুহ, আমি গম পাইছো নতুনকে আহিছে, কিন্তু এই বাকীবিলাকে মিছগাইড কৰি আছে, ডিচিক মিছগাইড কৰি আছে। ডিচি সাহেবে এইবিলাক ইমিডিয়েট মিটিং থাকি লাগিলে আমাৰ 3 বিধায়ক মাতক, ডিচি এডিসি গোটেই বহি ইয়াক পাব্লিছ কৰি দিও, ডিসপ্লে কৰি দিও যে হাইলাকান্দি জিলাত খানিৰ মূল্যটো কেনেকা দেওয়া আছে। আজি অসম ৰাজ্যে দিছে প্ৰকৃতিত, কাছাৰে দিছে, কৰিমগঞ্জে দিছে, হাইলাকান্দি বেলেগ ৰেট দিয়া আছে, প্ৰায় 50-50। সেইটো কেনেকা মানুহবিলাকে সুধি আছে, আমাৰ হাইলাকান্দিখন কি আসামৰ জিলা হয়, ভাৰতবৰ্ষৰ জিলা হয়, না এইটো বাহিৰৰ কিবা কোন বেলেগ দেশৰ হয়। করোনাক লৈ এইবিলাক ঠিক নহয়, কাৰণ মানুহবিলাক কিমান টেনশনত আছে। আজি 2.5-3 মাহ হৈ আছে। আজি এইটো লৈ COVID-19ৰ যিটো প্ৰগ্ৰাম চলি আছে, আজি কপাৰেশ্যন গোটেই মানুহে কৰি আছে, সবাই কপাৰেশ্যন কৰি আছে, কিন্তু প্ৰশাসনে কৰিব লাগিব। আজি এখন জিলাত কি হৈ আছে কি নাই এটা পাব্লিকে জানিব লাগে, ডিসপ্লে কৰিব লাগে। এইটো মুখৰ ওপৰত চলি আছে, এতিয়াও ৰিটাৰ্ণ একো অৰ্ডাৰ নাই। সেন্টাৰবিলাকত কোনে খানি দিব, কোন সাপ্লাইয়াৰ, কোন কি হয়। আমাৰ ইয়াত এটা কৰিছে
এই একে হাই মাদ্রাসা মানে কোনো মিটিং করা নাই জেলা প্রশাসনে আপনার মিটিং করা নাই, মিটিং করেছে 2 দিন, আমি সমষ্টি লেভেল মিটিং হয়েছে, কিন্তু এইবিলাক কোনো ডিক্লারেশন নাই। কোনে সাপ্লাই দিব, কোনে ৰেটটো ঠিক কৰিব, এইটো মুখৰ ওপৰত। এতিয়া যেতিয়া আমাৰ সমষ্টিত এটা চেণ্টাৰত মই গলো, তেতিয়া গম পালো যে মুখত কৈছে 290কে পাব, আপোনালোকে খানি দি থাকক। আমি লোকেল একটা NGOক সমজাই দিছো যে আপোনালোকে এইটো সাপ্লাই দি থাকক। আজি মই আহিছো আপোনালোকৰ মাধ্যমত কৈ আছো, আৰু আমি আজিও ডিচিৰ লগ পাম, পাই এই কথাবিলাক কম যে হাইলাকান্দিৰ যি আছে আমাক ৰিটাৰ্ণ দিব লাগে। আপনার সমষ্টিত এটা অভিযোগ উত্থাপন হয়েছে যে এই লালাত কোয়ারেন্টাইন সেন্টার বিলাকৰ এই টেন্ডারটো এজনে পাইছে, কিন্তু বেলেগে খানি চাপ্লাই এই সার্কেল অফিসার যিটো আছে লালা সার্কেল, তাৰ ওপৰত ব্লেম আহিছে যে নিজা এটা মানুহ কি মাষ্টাৰ বুলি আছে কি এই ৰাজেশ নাথ তাক অৰ্ডাৰ দি দিছে। আরে সার্কেল অফিসারে যদি এতিয়া কন্ট্রাক্টারি কৰি থাকে তে মানুহবিলাকৰ কি অৱস্থা হ'ব? এনেকা নচলিব, হাইলাকান্দিত এনেকা চলিলে নহব, এইবিলাকৰ একশন লাগিব। এনেকা কৰিলে আমি ডিসি মহোদয়ক কৈছো যে এই সার্কেল অফিসারে এনেকা কৰি থাকিলে ক্লোজ কৰিব লাগিব। নাম কি আছে? সার্কেল অফিসার অর্পিতা বুলি লালা সার্কেল অফিসার মই কৈছো। এই লালা সার্কেল অফিসার এইটো ব্লেম হৈছে লালা ৰুৰেল কলেজত মানুহবিলাক ফোন কৰিছে, খানি ইমান বেয়া। মই যেতিয়া সুধিলো তেতিয়া শুনিলো যে সার্কেল অফিসারে নিজে একটা ঠিকাদার তাতে লগাই দিছে। এইবিলাক টেন্ডার যতে দিছে সি টেন্ডারটো পোৱা নাই, নিজৰ ইণ্টাৰেষ্টেড মানুহবিলাক দিব বুলি। এইটো কৰোনা ভাইৰাছৰ টাইমত এনেকা কৰিব লাগে নি অফিসাৰ হৈ? এইবিলাক একশন ল'ব লাগিব। আপোনালোকৰ মাধ্যমত এইটো আমি আজি কৈ আছো। আজি মই